যোৱা 21 তাৰিখে আবেলি বিভিন্ন সংবাদ মাধ্যমত আমাৰ শ্ৰদ্ধামক ফুৰা বুলি মাতো মনোৰঞ্জন তালুকদাৰ ডাঙৰী আমাৰ বিধানসভাৰ সদস্য এটা ফোন টেপ ভাইৰেল হৈছিল আৰু ফোন টেপটো বাহিৰত ভাইৰেল হৈছে কিন্তু ইয়াত কিয় আলোচনা কৰিবলগীয়া হৈছে তাতে কিবা হেভি মালৰ কথা কৈছে মই হেভি মাল লাইট মাল নাজানো কথাটো এতিয়া তেওঁ ইয়াতে দুটামান কথা আছে অধ্যক্ষ মহোদয় লগে লগে তেওঁ সংবাদ মাধ্যমত বক্তৃতা দিলে যে এটো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে হ'ব পাৰে বেনিফিট অফ ডাউট তেওঁকে দিয়ক কিন্তু মই আপোনাক সেই অডিঅ'টোৰ পেন ড্ৰাইভত দি দিছো নটিছখনৰ লগত গতিকে মই আপোনাক অনুৰোধ জনাইছো যে তেওঁ ভয়েস স্যাম্পল যদি তেওঁ এগ্ৰি কৰে বিধানসভাত আছে আমাৰ 10 মিনিটতে সফটওয়্যাৰ ওলাই যাব প্ৰথম কথা এটা এই প্ৰসংগটো মই ইয়াত কি উত্থাপন কৰিবলগীয়া হ'ল তেখেতে এই চলিত বিধানসভাতে ৰুল 50 আন্ডাৰত এটা সিন্ডিকেটৰ ওপৰত ডিসকাশন কৰিছিল আৰু সেই ডিসকাশনটোত তেওঁ যি কিজন মানুহৰ নাম উল্লেখ কৰিছিল সেই কিজন মানুহৰ লগতে ফোনত তেওঁ কিবা মাল বিচাৰিছিল হেভি মাল গতিকে অধ্যক্ষ মহোদয় এইটো এটা অপৰাধ এই কাৰণে তেওঁ বাহিৰত চান্দা লয় মোটা মাল লয় পাতলা মাল লয় এইটো বেলেগ কথা কিন্তু এই পবিত্ৰ বিধানসভাখনক ব্ল্যাকমেইলিংৰ আহিলা হিচাপে লৈ বাহিৰত মানুহক পইচা বিচাৰিব হেতু কাৰণে তেওঁ ভৎসনাৰ যোগ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ